এতিয়ালৈকে চোন বৰবমে জিকি আছে জানো পাই কোন জেগা কোন হাই নাজানো কোনফালে কৰে আমি বাদ দিয়া খিনিকে কওঁ আমি বাদ দিয়া নমস্কাৰ মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ প্ৰতি বছৰে ধেমাজিৰ বাটঘৰীয়াত যি খেলপথাৰ আছে তাতে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ফুটবল খেল প্ৰাইজ মানি ফুটবল খেল অনুষ্ঠিত হয় আৰু এই বছৰো ব্যতিক্ৰম নহয় আৰু আজি আমি যি এই বাটঘৰীয়া খেলপথাৰত চূড়ান্ত খেল আছিলে বাটঘৰীয়া বনাম বৰবাম সিহঁতৰ চূড়ান্ত খেল আমি উপভোগ কৰিবলৈ আহিছোঁ আৰু এই আজি চূড়ান্ত খেলখনৰ সামগ্ৰিক দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইবাৰৰ প্ৰতিযোগিতাখনি ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক স্বৰ্গীয় শিৱপ্ৰসাদ বৰা প্ৰাক্তন সুদক্ষ ফুটবল খেলুৱৈ স্বৰ্গীয় বুধেশ্বৰ সোণোৱালদেৱৰ সোঁৱৰণিত খেলোৱা হৈছে। আজিৰ চূড়ান্ত খেলখনিত মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভিডিঅ'টোৰ মাজভাগলৈ যোৱাৰ আগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক পৰীক্ষিত সোণোৱালেনো কি কয় শুনিলোঁ বলক। সাংগঠনিক সম্পাদক শিৱপ্ৰসাদ বৰা ডাঙৰীয়াৰ ধেমাজি জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এসময়ৰ সাংগঠনিক সম্পাদক আছিল আৰু এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগতে সামাজিকভাৱে দায়বদ্ধ হৈ বিভিন্ন কাৰ্যসূচীত তেখেতে উৎসাহ আৰু উদ্দীপনা জগাইছিল আৰু বাটঘৰীয়াৰ কাৰণে এই আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত বাটঘৰীয়া আঞ্চলিক সমিতিৰ সহযোগত প্ৰতি বছৰে বাটঘৰীয়াত প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই বছৰৰ চূড়ান্ত খেলখন বাটঘৰীয়া FC আৰু বৰবাম FCৰ মাজত অনুষ্ঠিত হয়। আজিৰ চূড়ান্ত খেলখনি শুভ উদ্বোধন কৰে মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালে। উদ্বোধনী ভাষণৰ কিয়দাংশ আগবঢ়াইছোঁ আপোনালোকক। মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালে কিনো ক'লে শুভ উদ্বোধন কৰি শুনো বলক। মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা চামৰ তেওঁলোকৰ প্ৰতিভা বিকাশ ঘটায়। আজি বিশ্বত এই ক্ৰীড়াসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় ক্ৰীড়াবিধেই হৈছে ফুটবল আৰু এই ফুটবল বিশ্বত বিভিন্ন ফুটবলৰ মহাৰণ অনুষ্ঠিত হয় আমি সকলোৱে জানো। কিন্তু শেহতীয়াকৈ হ'লেও আমাৰ ভাৰতবৰ্ষতো এই ফুটবলৰ লীগ আজি অনুষ্ঠিত হৈছে। ইয়াৰ বহু বছৰ আগৰ পৰাই ভাৰতবৰ্ষৰ বাহিৰৰ দেশসমূহে এই জনপ্ৰিয় খেলবিধৰ বিভিন্ন লীগ পৰ্যায়ৰ খেলবিলাক অনুষ্ঠিত কৰি এই দেশৰ প্ৰতিভাবিলাক বিকাশ ঘটাই বিভিন্ন ধৰণে সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। আজি ভাৰত চৰকাৰে নহয় অসম চৰকাৰেও এই ক্ৰীড়াবিদসকলক আজি বিভিন্ন ধৰণে সংস্থাপন কৰি অহা আজি আমি দেখিবলৈ পাই আহিছোঁ। তো মই আশা ৰাখিম আজি অকল খেলুৱৈসকলৰ দ্বাৰা আমি অকল খেলুৱৈসকলক লৈ খেলুৱৈসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা বিকাশ কৰাটো সম্ভৱ নহয়। কিছু সংগঠনৰ প্ৰয়োজন আছে, ইয়াত বিভিন্ন সমাজ জড়িত হৈ থাকে। তো এই ক্ৰীড়া সংগঠক হিচাপে আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই ধেমাজি জিলাৰ এটা উদ্যোগ গ্ৰহণ কৰিছে। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ।
सहा है नहीं ऐदार पर दोबारा आएगा आसान सा कलेक्शन कीपर कोई खतरा नहीं सुरक्षित कीपरों की दस्तानों में लॉन्ग सा शॉट यहाँ बाटघड़िया एफसी के कीपर हेडर लगाते हुए साथी प्लेयर को धुनना चाहा ये बोरबम एफसी का बोरबम एफसी और यहाँ इंजरी होते हुए प्लेयर আজিৰ চূড়ান্ত খেলখনিত হাজাৰ হাজাৰ দৰ্শক উপস্থিত থাকে উত্তেজনাপূৰ্ণ খেলখনিত নিৰ্ধাৰিত সময়ত ড্ৰ হোৱাত পেনাল্টি হয় পেনাল্টিত বাটঘৰীয়া এফচি বিজয়ী হয় আচলতে এই খেলখনি খুব ভাল লগা আছিলে চাবলৈ আৰু খুব ভাল পালে সকলোৱে উপস্থিত থকা সকলে আৰু আপোনালোকে আমাৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব নতুন কোনোবাই যদি ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু পেজখন ফ'ল' কৰি দিব আৰু নতুন এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ সামৰিছোঁ ধন্যবাদ খেল কেনেকুৱা লাগিছে আপোনাৰ